এতিয়াতো ৰাস্তা বন্ধ যেতিয়া আমাৰ এই জনজীৱনৰ হেৰি চলন্ত যিখিনি কাৰ্যসূচী সেইটোৱে বন্ধ হ'ব কাৰণ ৰাস্তা এইটোৱে আছিলে আমাৰ মূল ইয়াতে আমাৰ ঢেৰ কাম আছে যায় অফিচলৈ যায় কোৰ্ট কাছাৰীলৈ যায় বিভিন্ন কামত দোকান ব্যৱসায়লৈ যায় তাই এই ৰাস্তা যেতিয়া বন্ধ হৈ গ'ল আমাৰ ল'ৰা ছোৱালীৰ পঢ়া শুনা স্কুলত যোৱাও বন্ধ হ'ল আমাৰ জনসাধাৰণৰো বন্ধ হ'ল এতিয়া বন্ধ হ'লে আমাৰ এই গাড়ী ঘোঁৰা চলাও বন্ধ হ'ল গাড়ী ঘোঁৰা চলা বন্ধ মানে এতিয়া পেটো বন্ধ খোৱা ৰোজগাৰো নাইকিয়া হ'ব কোনোবাই ঠেলা নিছিলে কোনোবাই ৰিক্সা নিছিলে কোনোবাই সৰু টমটম নিছিলে চলাইছিলে এতিয়া ইফালে যোৱা ৰাস্তাই নাই গতিকে এইটো এটা ভয়ংকৰ বিপদ এটা আহিল এই বিপদটো যদি হৃদয়ংগম কৰি স্থানীয় বিধায়ক তথা চৰকাৰে মন কৰে বা ডিপাৰ্টমেণ্টে মন কৰে তেতিয়াহ'লে ভাল হ'ব আৰু নহ'লে অন্যথা এইটো আৰু মানে বিচ্ছিন্ন আৰু এটা বিস্তীৰ্ণ অঞ্চল এটা বিচ্ছিন্ন হৈ যাব হয় আজি যোৱা ৰাতি যিটো মানে পাহাৰৰ পানী আহিলে এই পাহাৰৰ পানীয়ে আমাৰ দলংখনৰ সোলাং নদীৰ দলংখনৰ মানে পূব ছাইডটো প্ৰায় 20 ফুটৰ ওপৰত খহাই লৈ গুচি গ'ল অতি সোনকালে কৰ্তৃপক্ষক আমি জনাওঁ যে আমাৰ যাতায়াতী একেবাৰে বিচ্ছিন্ন হৈ গ'ল আমাৰ কত শিক্ষাৰ ছাত্ৰসকল এতিয়া আমাৰ যোৱাৰ আমাৰ অসুবিধা হৈ পৰিছে অতি সোনকালে ইয়াৰ সুব্যৱস্থা কৰিবৰ কাৰণে আমি কৰ্তৃপক্ষক আহ্বান জনাইছোঁ আমি কিছুদিনৰ পূৰ্বে বাতৰি আমি এমাহৰ আগত আমি বাতৰি কৰিছোঁ যে দলংখনৰ মাথাত আমাৰ নদীখন লাগি গ'ল অতি সোনকালে ইয়াৰ ব্যৱস্থা কৰিবৰ কাৰণে কিন্তু ব্যৱস্থা কি কৰিলে বাঁহ কেইটামান পুতি পেলাই তেওঁলোকে আজিলৈকে মানে নাহিল সামৰিলে এতিয়া আমাৰ এই ৰাইজৰ বিপদ